সকলোলৈকে আৰু এটা নতুন ভিডিঅ'লৈ আহিছে। এয়া মনজিৎ দাস, মনজিৎ মণ্ডল, সি মোৰ লগত আহিছে। লগতে আমি মানাছৰ ভিতৰে আছো, বিশেষ কৰি ফাতেমা চাহ বাগিচাখনৰ ভিতৰে মধুৰিয়া মানে সফৰি আম খাম আমি। ই চিংবা গেছি। আজি পৰিৱেশটো ভাল লাগছে। গেটে কনাই দেই, গেটে ঘাটে কম না, লোকেল ভাষাতে কৈছো দিয়া, চিন্তা কৰিব নালাগে। পিচিব লাগে। এতিয়া মই আৰু ইয়াতে আহি পেলাই এডাল ভাল ঔষধৰ গছ দেখা পালো। মনজিতে ক'লাক মোক চিনাকি কৰি দিলা গাছডাল। মানে গৰু বোলে মানে বেছি কৰি গাখীৰ দিয়া এডাল গাছ আছে, সেই গাছডালৰ বিষয়ে ক'লাক। এইটো গাছটো এইটো মই দেখাই দিওঁ। গৰু যদি ঘাঁহ কিছুমানক যদি গাখীৰ চাখীৰ নলয় এইটো খুৱাব পাৰে। এইডাল গাছ এই চাই লওক। এই পাত এইটো পাত এইবিলাক ঘাঁহ, এইবিলাক আৰু এইবিলাক অৰিজিনেলি একদম সঁচা কথা। নেচাৰেলি এইটো খোৱালে গৰুৰ অৰিজিনেলি গাখীৰ ওলায়ে এইটো। আৰু ঔষধীয় গুণ হিচাপে মানুহৰ ব্যৱহাৰ হয় এইটো। যাৰ নেকি কেঁচুমৰীয়া আছে তাৰ কাৰণে এইটো বিশেষ কৰি বিৰাট উপকাৰী ঔষধ। এইটো মানে পাত কেইখিলা মানে পিহি লৈ মাত্ৰ য'ত মানে কেঁচুমৰীয়া হোৱা ঠাই যদি শুকা নাই বা এইটো লগালে বহুত ভাল সুফল পাব আৰু ভাল হ'ব। লগাই থাকিব লাগিব 15 দিন বা এসপ্তাহ নাইবা 10 দিন এনেকুৱা লগাব লাগিব। আৰু লগতে এয়া চাওক কি সুন্দৰ পৰিৱেশ। মিঠা আছে না নাই? হা চঙতে খাই চাওঁ কেনেহেন। তামান পকা আছে দেখোন। কিয় নহ'ব, নেচাৰেল বস্তু। আৰু ইয়াতে মানে হাৱা পানী কোনো ধৰণৰ গাড়ীৰ হাৱা নাপায় ইয়াতে, হয়নে নহয়? মজাই বেলেগ। এটি কলি দুটি পাত ৰতনপুৰৰ বাগিচাত চাওক কি ধুনীয়া। ফাতেমা চাহ বাগিচাখনৰ মানে এতিয়া দুৰৱস্থা চাওক, মানে জংঘল হৈ আছে। এতিয়া চাফা কৰিব আৰু এয়া এনে মাজে মাজে আমি আহোঁ আৰু মনটো বেয়া লাগিলে অকস্মাত প্ৰাকৃতিক সৌন্দৰ্য ওচৰতেও আছে, উপভোগ কৰিবলৈ দূৰতো যাব নোৱাৰোৱেই, টকা পইচাৰো ইমান নাই। গাইজ ফাইনেলি আহি গ'লো আমি মধুৰিআম খাবলৈ। এই মনজিতে খাই আছে আৰু এইকেইটা লৈছে সি লগত। তাৰমানে খাই ভাল লাগছে বিৰাট। ইয়াতে কিন্তু পৰিৱেশটো এনে ভাল লাগে। খাম দেই, নাখাম বাপৰে বাপ। এতিয়া আমি একদম নদীৰ পাৰে পাৰে যাই আছো। এতিয়া আমি আকৌ মেইন ৰোডলৈকে যাম, মানাছৰ মানে পাৰে পাৰে। এয়া ঔষধৰ গছটো মই দেখুৱাই দিলোঁ ইতিমধ্যে, ঠিক দেখা পালোঁ। গৰু মানে গাখীৰ খালেই ধৰি লওক অকস্মাত যদি ধৰি লওক গাইটো ঠেন দিছে বা গাখীৰ ওলা নাই, এইটো খুৱাই দিলে গাখীৰ বাহিৰ হয়। আৰু মানুহ যদি কেঁচুমৰীয়া আছে, পালচাইজ আছে, ইয়াৰ পাতটো মানে বটি কেনে মানে কটিত ভৰাই ল'ব লাগে। অৰ্থাৎ মানে আমি পকৰ বুলি কওঁ আৰু বয়া কথা নহয় এইটো অৰিজিনেলি। এইটো মানে লগাব লাগে আৰু। তো ঠিকে আছে, আমাৰ লোকেল ভাষাত কৈছোঁ আৰু বেয়া চেয়া নাপাব গাইজ। আমি ভিডিঅ' বনাব বিশেষ কৰি নাজানো, তথাপিতো আমি বনাইছোঁ আৰু জনাখিনি মানে শ্বেয়াৰ কৰাৰ কাৰণে কথাটো। তো গোটেই চাব। তো ঠিক আছে, এনেকুৱা এয়া কি ধুনীয়া পৰিৱেশ। আমি এইখন গাড়ী লৈ আহিছোঁ, তেল কম খাই গাড়ীখনত। মানে মাজে মাজে আহোঁ আৰু উপভোগ কৰি, মনটো বেয়া লাগিলে উপভোগ কৰিবৰ কাৰণে। এয়া তো ঠিক আছে, সকলোৱে চাব ভিডিঅ'টো, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।